নগাঁও জিলাৰ ৰূপহীহত উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰঘাট গাঁও পঞ্চায়তত এম জি এনৰেগাৰ কামত নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বৰঘাট গাঁৱৰ কাদিৰ আলীৰ ঘৰৰ পৰা মমিন আলীৰ ঘৰলৈ 10 লাখ টকা ব্যয় সাপেক্ষে পথ উন্নতিকৰণ এটা কাম 2022-23 বিত্তীয় বৰ্ষত আবণ্টন দিয়া হৈছিল যদিও এতিয়ালৈকে পথটোত যাতায়াতৰ উপযোগী হৈ নুঠাত স্থানীয় ৰাইজ ক্ষুণ্ণ হৈ পৰিছে। অভিযোগ অনুসৰি বৰঘাট আঞ্চলিক পঞ্চায়তৰ সদস্যৰ স্বামী জনৈক বাবুল আৰু ৱাৰ্ড সদস্য ইউছুফ আলীৰ নেতৃত্বত পঞ্চায়তটোৰ GRS আনোৱাৰ হুছেইন চৌধুৰীৰ সহযোগত কেইগাড়ীমান মাটি পেলাই কাম সম্পূৰ্ণ নকৰাকৈ ধন আত্মসাৎ কৰিছে। সম্প্ৰতি মৰণ ফাণ্ডত পৰিণত হোৱা উক্ত পথছোৱাৰ নামত ইটোৰ পিছত সিটো ডিমাণ্ড দি জব কাৰ্ডৰ জৰিয়তে ধন আত্মসাৎ কৰি আহিছে যদিও শেহতীয়াকৈ স্থানীয় লোকে দুৰ্নীতিৰ বিৰুদ্ধে মুখ খুলিবলৈ বাধ্য হৈছে। চৰকাৰী আঁচনিক ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাসকলৰ বিৰুদ্ধে খণ্ড উন্নয়ন বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয়। ৰাস্তাটো বেয়া হৈ আছে, মানে স্কুলীয়া ল'ৰা ছোৱালী চলিব নোৱাৰে, বেমাৰী চলিব নোৱাৰে। যেনিবা মোৰে বেমাৰ হৈছিলে, চাইকেলত উঠাই নিছে, 4টা মানুহ ধৰি পেলাই নিছে, চাইকেল পৰি যায়, স্লিপ কৰে, দাঙি নিছে। আকৌ এই ডুবিপাৰৰ পৰা একদম বৰঘাটলৈকে মানুহ কাণত আনিব লাগে, মানে তেনেকুৱা অসুবিধা হৈ আছে আমাৰ ৰাইজৰ। মানে ৰাস্তাটো অতি সোনকালে আমাৰ। গাঁওখনৰ নাম কি? গাঁওখনৰ নাম বৰঘাট, বৰঘাট 3 নম্বৰ ৱাৰ্ড। 3 নম্বৰ ৱাৰ্ড। হয়। কিমান টকা আবণ্টন হৈছিলে? 10 লাখ। কিমান দিন আগত হৈছিলে এইটো? 10 লাখ টকাটো ধৰক না 2022-23-24 চনত হৈছিলে। এতিয়ালৈকে কাম সম্পূৰ্ণ হোৱা নাই? এতিয়ালৈকে একো কাম হোৱা নাই। 6 গাড়ী 10 গাড়ী মাটি পেলাই লৈ সিহঁতে ৰাস্তাটো মানে বন্ধ কৰি দিছে। কোনে কামটো কোনে কৰি আছে? ইউছুফ আলী বাবুল আলী কৰিছিলে। কি হয় ইউছুফ আলী আৰু বাবুল? বাবুল আলী হ'ল প্ৰেচিডেণ্ট, মানে কাউন্সিলাৰ, বাবুল আলী কাউন্সিলাৰ আৰু ইউছুফ আলী হ'ল মানে এনেই মেম্বৰ হিচাপত। তেখেতসকলে কামটো কৰি হয়, তেখেতসকলে কামটো কৰি কিন্তু 4 বছৰ ভৰি দিলে কিন্তু কামটো সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ কাম হোৱা নাই। অলপ মাটি পেলাই ৰাস্তাটো মানে। গাঁওখনৰ নাম কি কৈছিলে? বৰঘাট। বৰঘাট জিপি। কিমানজন লোক আছে এই গাঁওখনত? আমাৰ 1000-1500 মানুহ আছে। 1000-1500 মানুহ আছে। মূল পথটো হ'ল মানে ৰূপহী বৰ্মা ৰুটৰ পৰা মানুহবাৰত ডুবিমুখৰ পৰা সোমাই আহিছে চাব চেণ্টাৰলৈকে। হয়, এই ৰাস্তাটো অতি সোনকালে আমাক হ'ব লাগে। হৈ গ'ল, বেয়া হৈ আছে। 10 বছৰ। চৰকাৰে টকা দিছে 10 লাখ। চৰকাৰে টকা দিছে, ৰাস্তা কামটো কৰিব লাগে, কিন্তু এতিয়ালৈকে ৰাস্তা কামটো হোৱা নাই। আৰু এই ৰাস্তাৰ মূৰত একটা চাব চেণ্টাৰ আছে, অফিচাৰ মানুহ আহিব নোৱাৰে, স্কুল আছে, স্কুলত ছাত্ৰ ছাত্ৰী যাব নোৱাৰে, তেনেকুৱা অৱস্থা হৈছে ৰাস্তাৰ। কিমান দিন ধৰি আবণ্টন দিছে চৰকাৰে? এই 3 বছৰমান হৈ গ'ল। 3 বছৰমান হৈ গ'ল। এতিয়ালৈকে কাম সম্পূৰ্ণ হোৱা নাই। মাটি অলপমান পেলাইছে মূৰত, পেলাই জব কাৰ্ডৰ মানুহকেইটাত লৈ পেলাই টকা উঠাইছে, কেইটামান উঠাই পেলাই সিহঁতে কামটো এৰি দিলে। কাম নকৰে। কোনে কৰি আছে কামটো? কামটো কৰি আছে ইউছুফ আলী আৰু বাবুলে। এই গাঁওখনৰ নাম কি কৈছিলে? বৰঘাট। বৰঘাট। নগৰৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।